মৰমৰ ছাত্ৰ ছাত্ৰীসকল, বৰ্তমান ক্লাছ 10ৰ প্ৰশ্ন কাকতৰ MCQ প্ৰশ্নবিলাক অলপ আগৰ পেটাৰ্ণতকৈ অলপ বেলেগ হৈছে। গতিকে সেই প্ৰশ্নবিলাক ছাত্ৰ ছাত্ৰীসকলে বিশেষকৈ শ্ল' লাৰ্ণাৰসকলে বুজিবলৈ অলপ অসুবিধা পায়। গতিকে কুৱেশ্যনবিলাক বিশেষকৈ কিছুমান স্কিল ধৰণৰ। গতিকে আমি কনচেপ্টবিলাক ভালদৰে জানিব লাগিব, কনচেপ্ট ক্লিয়াৰ হ'ব লাগিব। প্ৰশ্ন যি ধৰণেই নহওক, কনচেপ্ট যদি জনা থাকে তেতিয়াহ'লে অসুবিধা নাই। গতিকে শ্ল' লাৰ্ণাৰ যিসকল আছে তেওঁলোকৰ কাৰণে মই বিশেষকৈ ভিডিঅ'বিলাক বনাই যাম। আশা ৰাখিছোঁ প্ৰত্যেকেই ইয়াৰ পৰা উপকৃত বা লাভৱান হ'ব আৰু নিজৰ জীৱনলৈ আগবাঢ়ি গৈ থাকিব পাৰিবা, আগুৱাই যাব পাৰিবা, নিজৰ লক্ষ্যত গৈ উপনীত হ'ব পাৰিবা। গতিকে মই ভিডিঅ'বিলাক একাদিক্ৰমে দি থাকিম। তোমালোকে ভিডিঅ'বিলাক ভাল পালে লাইক কৰিবা, ছাবস্ক্ৰাইব কৰিবা আৰু কমেণ্ট কৰিবা। গতিকে আজি প্ৰথমতে আৰম্ভ কৰিছোঁ দ্বিঘাত সমীকৰণ। কোৱাড্ৰেটিক ইকুৱেশ্যন। আমি আগতে পাইছোঁ দ্বিঘাত বহুপদ। গতিকে দ্বিঘাত বহুপদ যিটো আছিল, যে দ্বিঘাত বহুপদ হৈছে যে কোনো চলকৰ যদি সৰ্বোচ্চ ঘাত 2 হয় তেতিয়াহ'লে সেয়া আছিল দ্বিঘাত বহুপদ। চলক বুলি কোৱাৰ লগে লগে আমি বুজি পাম ইয়াৰ পৰা জেডলৈকে যিবিলাক লেটাৰ আছে, যদি এই লেটাৰবিলাক গণিতত ব্যৱহাৰ হয়, মেথামেটিক্সত ব্যৱহাৰ হয়, তেতিয়া সেইবিলাকক চলক বা ভেৰিয়েবল বুলি কোৱা হয়। এতিয়া ইয়াত দ্বিঘাত বহুপদ যিটো আছিল, বহুপদৰ প্ৰামাণিক ৰূপটো আছিল কি? x² প্লাছ bx প্লাছ c। এইটো হ'ল আমাৰ দ্বিঘাত বহুপদ। ইয়াত চলক হ'ল x², ইয়াৰ সৰ্বোচ্চ ঘাত হৈছে 2, গতিকে ই হৈছে এটা দ্বিঘাত বহুপদ। গতিকে ইয়াত যদি আমি ইকুৱেল 0 দি দিওঁ তেতিয়াহ'লে এইটো দ্বিঘাত সমীকৰণলৈ ৰূপান্তৰিত হৈ যাব। গতিকে আমাৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হৈছে x² প্লাছ bx প্লাছ c ইকুৱেল 0। গতিকে এই দ্বিঘাত সমীকৰণত সৰ্বোচ্চ ঘাত আছে x, সৰ্বোচ্চ ঘাত আছে 2। গতিকে দ্বিঘাত সমীকৰণবিলাক বেবিলনীয়সকলে পোনপ্ৰথমতে সমাধান কৰিছিল। গ্ৰীক গণিতজ্ঞ ইউক্লিডে দ্বিঘাত সমীকৰণ সমাধান কৰাৰ পদ্ধতি নিৰ্ণয় কৰিছিল। ইয়াৰ উপৰিও ভাৰতীয়সকলক দ্বিঘাত সমীকৰণৰ সমাধানৰ কৃতিত্ব দিয়া হয়। ব্ৰহ্মগুপ্তই 598 খ্ৰীষ্টাব্দত, ঠিক একেদৰে শ্ৰীধৰ আচাৰ্যই 1025 খ্ৰীষ্টাব্দত দ্বিঘাত সূত্ৰ, আৰবীয় গণিতজ্ঞ আল খোৱাৰিজমীয়ে দ্বিঘাত সমীকৰণো সমাধান কৰিছিল। ইউৰোপত প্ৰকাশিত লিবাৰ এম্বাডোৰাম কিতাপত আব্ৰাহাম বৰ হিস্সা হা লাচিয়ে দ্বিঘাত সমীকৰণটো সম্পূৰ্ণৰূপে সমাধান কৰিছিল। গতিকে ইয়াত MCQৰ কুৱেশ্যন এটা হ'ব পাৰে যে দ্বিঘাত সমীকৰণৰ সম্পূৰ্ণ সমাধান কোনে কৰিছিল? তেতিয়া আমি বুজিব লাগিব কি লিবাৰ এম্বাডোৰিয়াম কিতাপত আব্ৰাহাম বৰ হিস্সা হা লাচিয়ে সমাধান কৰিছিল। গতিকে এই দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হ'ল এইটো। গতিকে এই সমীকৰণটো সমাধান কৰিবলৈ যাওঁতে বিশেষকৈ 3টা পদ্ধতি প্ৰয়োগ কৰা হয়। এটা পদ্ধতি হৈছে উৎপাদক বিশ্লেষণ। উৎপাদক বিশ্লেষণ, ফেক্টৰাইজেশ্যন। দ্বিতীয়টো বৰ্গ সম্পূৰণ। বৰ্গ সম্পূৰণ পদ্ধতি। আনটো হৈছে দ্বিঘাত সূত্ৰ। দ্বিঘাত সূত্ৰ।
উৎপাদক বিশ্লেষণ, ফেক্টৰাইজেশ্যন, বৰ্গ সম্পূৰণ, কমপ্লিটিং স্কোয়ার আৰু দ্বিঘাত সূত্র, কোয়াড্রেটিক ফর্মুলা, এই তিনটা পদ্ধতিৰে আমি বিশেষকৈ দ্বিঘাত সমীকরণ এটা সমাধান কৰিব পাৰি। গতিকে এই দ্বিঘাত সমীকরণ সমাধান কৰিবলৈ যাওঁতে আমি বিশেষকৈ উৎপাদক বিশ্লেষণ পদ্ধতি ব্যবহার কৰিম। উৎপাদক বিশ্লেষণ, ফেক্টৰাইজেশ্যন, যদি কুৱেশ্যনত উল্লেখ থাকে যে বর্গ সম্পূরণ নাইবা দ্বিঘাত সূত্র প্রয়োগ করে সমাধান করা, তেতিয়াহলে তোমালোকে সেইকেইটাত কৰিব লাগিব। আৰু যদি উল্লেখ নাথাকে তেতিয়াহলে আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সমাধান কৰিম। গতিকে এইটোৱে আমাৰ আটাইতকৈ সহজ পদ্ধতি। আৰু ক্লাছ 10ৰ গণিতখনত এই উৎপাদক বিশ্লেষণ পদ্ধতিৰে প্ৰায় গোটেই কিতাপখন সমাধানবিলাক আমি কৰি যাম। গোটেই কিতাপখনৰ প্রবলেম বিলাকৰ সমাধান আমি উৎপাদক বিশ্লেষণ পদ্ধতিতেই কৰি যাম। আচ্ছা, যেই নহওক, এতিয়া আমাৰ দ্বিঘাত সমীকৰণৰ প্ৰামাণিক ৰূপ হৈছে এইটো ax² + bx + c = 0। গতিকে এই সমীকৰণৰ যেহেতু চলকৰ সৰ্বোচ্চ ঘাত 2, গতিকে এই সমীকৰণৰ মূল বা সমাধান আমি দুটা পাম। গতিকে সেই মূলবিলাক কেনেকুৱা ধৰণৰ হ'ব আমি চাওঁ। গতিকে এই সমীকৰণৰ মূলবিলাক পাবলৈ যাওঁতে আমি বিশেষকৈ এটা ভেদ নিৰূপক পাম। এই সমীকৰণটোৰ ভেদ নিৰূপক হৈছে b² - 4ac। এটোক ভেদ নিৰূপক বা ডিসক্রিমিনেন্ট বুলি কোৱা হয়। গতিকে ইয়াৰ ওপৰতেই এই দ্বিঘাত সমীকৰণটোৰ কমপ্লিট ৰুট বা মূল নিৰ্ভৰ কৰে। কেতিয়াবা কি হয়, এই সমীকৰণটোৰ মূল দুটা সমান হয়, কেতিয়াবা এই সমীকৰণৰ মূল দুটা বাস্তৱ হয়, স্পষ্ট হয়, কেতিয়াবা এই সমীকৰণৰ মূল দুটা বাস্তৱ নহয়, বাস্তৱ মূল পোৱা নাযায়, আমি নাপাওঁ। গতিকে এই মূলকেইটা বিশেষকৈ নিৰ্ভৰ কৰিব b² - 4ac যিটো ডিসক্রিমিনেন্ট ভেদ নিৰূপক বা নিৰ্দেশক তাৰ ওপৰত। গতিকে এই ভেদ নিৰূপকটো ওপৰত নিৰ্ভৰ কৰি আমি বিশেষকৈ ইয়াৰ মূলৰ প্ৰকৃতিবিলাক নিৰ্ণয় কৰিম। এতিয়া যদি এই সমীকৰণৰ মূল দুটা সমান হয় তেতিয়াহলে আমাৰ আহিব b² - 4ac = 0। এইটো শৰ্ত। নাইবা দ্বিতীয়তে আহিব, এইটোৰ পৰা যদি আমি সজাই দিওঁ তেতিয়াহলে কি ওলাব, b² = 4ac টো সিপিনে লৈ যোৱা, ললে কি হৈ যাব +4ac। অৰ্থাৎ এইটো শৰ্তত যদি আহে তেতিয়াহলে মূল দুটা কি হ'ব, এই সমীকৰণৰ মূল দুটা সমান হ'ব। আৰু যদি এইটো হয় b² - 4ac > 0, তেতিয়াহলে এই সমীকৰণৰ মূল দুটা আমি বাস্তৱ পাম, বাস্তৱ মূল পোৱা যাব এইটো শৰ্তত। আকৌ যদি b² - 4ac < 0 হয় তেতিয়াহলে এই সমীকৰণৰ আমি বাস্তৱ মূল নাপাওঁ, বাস্তৱ মূল পোৱা নাযায়। গতিকে আমি দ্বিঘাত সমীকৰণ সমাধান কৰিবলৈ যাওঁতে বিশেষকৈ এই তিনিটা কণ্ডিশ্যন আমি মানি চলিব লাগিব। আৰু এই তিনিটা কণ্ডিশ্যনৰ ওপৰত বেছ কৰি মূলৰ প্ৰকৃতিটো, নেচাৰটো আমি জানিব পাৰিম। এতিয়া আমি চাওঁ মূলৰ নেচাৰটো বা প্ৰকৃতিটো জানিবলৈ হলে, সাপোজ এটা ইকুৱেশ্যন দিয়া আছে, এটা ইকুৱেশ্যন যেনিবা দিয়া আছে, আমি ধৰি ললো যে 2x² - qx plus 3 = 0. This is a quadratic equation. এতিয়া ইয়াৰ পৰা আমি কিউৰ ভ্যালু উলিয়াব লাগে যদি মূল দুটা সমান হয়।
আমি কিউৰ মান উলিয়াব লাগে কেতিয়াবা এনেকুৱা ধৰণৰ কুৱেশ্যন এটা এমচিকিউত দিয়ে এটা সমীকৰণ উঠাই দিব আৰু সেই সমীকৰণটোৰ পৰা তোমাৰ এটা নিৰ্দিষ্ট মান বিচাৰিব সেই মানটো উলিয়াব লাগিব আৰু সেই মানটো উলিয়াবলৈ যাওঁতে আমি ভেদ নিৰূপক যিটো আছে সেইটোলৈ মন কৰিব লাগিব এতিয়া এই সমীকৰণৰ মূল দুটা কি বুলি কৈছে সমান তেতিয়াহ'লে আমি কি উলিয়াব লাগে গতিকে মূল দুটা সমান হোৱাৰ লগে লগে আমাৰ চৰ্তটো কি আছিল যে আমি জানো মূল দুটা যেহেতু সমান হয়নে তাহলে আমি কি জানো b স্কয়ার মাইনাস 4ac ইকুয়াল কিমান 0 তেতিয়াহ'লে ইয়াত চোৱা আমাৰ কোৱাড্ৰেটিক ইকুৱেশ্যনটো কি আছিল x স্কয়ার প্লাস bx প্লাস c ইকুয়াল 0 হয়নে এতিয়া এইটোৰ সৈতে এইটো ৰিজাই চোৱা x স্কয়ার গুচি গ'ল ইয়াত 2 আছে ইয়াত a আছে গতিকে a ইকুয়াল কিমান আছে 2 ঠিক একেদৰে b ইকুয়াল কিমান আছে মাইনাস q c ইকুয়াল কিমান আছে 3 গতিকে b ৰ মান কিমান মাইনাস q আমি ইয়াত বহুৱাই দিম হৈছে মাইনাস 4 ইনটু a এর মান কিমান আছে এর ভ্যালু 2 ইনটু c c ৰ ভ্যালু কিমান আছে 3 ইকুয়াল কিমান 0 এতিয়া এটু q মাইনাস স্কয়ার কৰিলে কি হৈ যাব প্লাস ইকুয়াল দি দিও আমি 4 দুগুণ 8 8 3 24 মাইনাস আছে হিপিনে লৈ যাও কি হ'ব প্লাস দেন এবার স্কয়ার রুট লওয়া q বর্গমূল ললো ইয়ার বর্গমূল কি আহিব প্লাস মাইনাস 24 হয়নে তেতিয়াহলে কি ওলাব ইয়াক আমি ভাঙি দিব পাৰিম কেনেকৈ ভাঙি দি দিছো 4 ইনটু 6 এবার কি পালো প্লাস মাইনাস 4 ৰ বর্গমূল 2 ওলাই আহিল ৰুটৰ ভিতৰত থাকিল 6 গতিকে কিউৰ মান কিমান পালো আমি প্লাস মাইনাস 2 ৰুট 6 গতিকে এইটো হৈছে আমাৰ কিউ মান অংক এইটো কিতাপত নাথাকিব পাৰে কিতাপৰ সৈতে নিমিলিবও পাৰে কিন্তু তোমালোকে পদ্ধতিটো কনসেপ্টটো ভালদৰে জানিব লাগিব প্ৰচেছটো জানিব লাগিব তেতিয়া যি ধৰণৰ প্ৰশ্নই নুসুধক তেনে ইজি হৈ যাব একে আৰামত পাৰিবা গতিকে বিশেষকৈ কনসেপ্ট বিলাক ক্লিয়াৰ কৰিবা পদ্ধতি বিলাক মনত ৰাখিবা আৰু অংক সদায় প্ৰেক্টিছৰ ওপৰত নিৰ্ভৰ কৰে প্ৰেক্টিছটো যিমানেই কৰিবা সিমানেই আহি থাকিব গতিকে প্ৰেক্টিছ কৰাৰ লগে লগে তোমাৰ অংকবিলাক অটোমেটিক আহি থাকিব তেনে পাছ কৰাটো তেনে সহজ হৈ যাব অংকত পাছ কৰাটো কিন্তু জটিল কিন্তু লেটাৰ মাৰ্ক পোৱাটো তেনে সহজ কিয় কৈছো যদি প্ৰেক্টিছ নকৰা পাছ কৰিব নোৱাৰা কনসেপ্ট ক্লিয়াৰ নকৰা পাছ কৰিব নোৱাৰা আৰু যদি কনসেপ্টটো তোমাৰ ক্লিয়াৰ থাকে অটোমেটিক তুমি অংকবিলাক কৰি যাও তেতিয়া তোমাৰ লেটাৰ মাৰ্ক পোৱাটো তেনে সহজ হৈ যাব গতিকে আজিকালি ছাত্ৰ ছাত্ৰীসকল বিশেষকৈ আমাৰ স্লো লাৰ্নাৰ সকল গতিকে তেওঁলোকৰ সুবিধাৰ্থে মই এই ভিডিঅ'টো বনাই আছো আৰু একাধিক্ৰমে বনাই গৈ থাকি গতিকে তোমালোকে আশা কৰিছো ভিডিঅ'বিলাক চাই ভাল পাবা আৰু তোমালোকে যদি অকণ মন দিয়া তেতিয়াহ'লে শিউৰ তোমালোকে পাছ কৰিব পাৰিবা এতিয়া আমি এইখিনি পালো কিউৰ মান কিমান পালো প্লাস মাইনাস 2 ৰুট ওভাৰ 6 এতিয়া এই সমীকৰণটোৰ পৰা আৰু এক ধৰণৰ প্ৰশ্ন সুধিব পাৰে আৰু এটা প্ৰশ্ন সুধিব পাৰে কেনেকুৱা ধৰণৰ প্ৰশ্ন সুধিব পাৰে চাওচোন আমি এই সমীকৰণটো দিয়া আছে একেটা সমীকৰণেই দিয়া আছে ইয়াৰ পৰা সুধি দিলে মূল দুটাৰ প্ৰকৃতি নিৰ্ণয় কৰা বা ভেদ নিৰূপক নিৰ্ণয় কৰা তেতিয়াহ'লে ভেদ নিৰূপক বা প্ৰকৃতি উলিয়াবলৈ যাওঁতে বা এনেকৈ সুধিলে যে ভেদ নিৰূপক বা নিৰ্দেশক উলিয়াই মূলৰ প্ৰকৃতি চিনাক্ত কৰা তেতিয়াহ'লে আমি ভেদ নিৰূপক কি পাইছিলো
আমার সূত্রটো কি আছিল বি স্কোয়ার মাইনাস 4ac ইকুৱেল মানবিলাক বহুৱাই যাওঁচোন বিৰ মান আছে কিমান মাইনাস কিউ হয়নে মাইনাস 4 ইনটু এ এর মান কিমান আছে 2 ইনটু সি সিৰ মান কিমান আছে 3 আমি বহুৱাই দিওঁ কি ওলাই চাওঁ তো মাইনাস স্কোয়ার করে দিলে কি হয়ে যাব প্লাস মাইনাস 4 2 গুণ 8 8 3 গুণ 24 হয় না গতি কি ওলাব এইটোই ওলাব যেহেতু কিউ আমার অজ্ঞাত রাখি অজ্ঞাত পদ গতি ইয়ার মান আমি উলিয়াব নোৱাৰি গতিকে আমার ভেদ নিরূপক এইটোই হব কিন্তু এই ক্ষেত্ৰত আমি কিন্তু মূলৰ প্ৰকৃতি কি উলিয়াব নোৱাৰি কারণ কিউৰ ভ্যালুটো আমি নাজানো ধৰিব পাৰিছা না বস্তুটো কিউৰ ভ্যালুটো নাজানো কিন্তু তোমাক এনেকে নিদি তোমাক দি দিলে এনেকৈ আমি চাওচোন x দি দিলে অনলি কিউ দিয়া নাই তেতিয়া হলে আমাৰ ভেদ নিৰূপকটো কি ওলাব আমি চাও কি ওলাই এতিয়া হলে এইটো কিমান আছে বিৰ ঠাইত কি আছে -1 আছে না স্কোয়ার হল বাইকিনে একেই থাকিল গতিকে -1 স্কোয়ার এটো স্কোয়ার করে দিলে কিমান হবো 1 এইটোৰ পৰা এটো গুছি গল কি থাকিল -23 এতিয়া -23 টু কি লেস দেন 0 শূন্যতকৈ সৰু হয়নে গতিকে মূল দুটা কি হবো এটাকে এই সমীকৰণটোৰ বাস্তৱ মূল কি নাই বাস্তৱ মূল নাই গতিকে আমি মূলৰ প্ৰকৃতি পাই গলো গতিকে যদি গ্ৰেটাৰ দেন 0 হয় তেতিয়া হলে কি হ'ব বাস্তৱ মূল আছে যদি লেস দেন 0 হয় বাস্তৱ মূল নাথাকে আমি আগতে কি পাইছো শর্ত পাইছো সূত্ৰ পাই গৈছো গতিকে এনেকুৱা ধৰণৰ প্ৰশ্ন এমসিকিউ তোমালোকৰ দিব পাৰে আজিকালি এমসিকিউ বিলাকত সৰু সৰু কিছুমান প্ৰশ্ন সুধি দিয়ে সমাধান কৰি উলিয়াব লাগে একবাৰ ডাইৰেক্টলি আমি নোৱাৰো গতিকে তেনেকুৱা ধৰণৰ ধৰি লোৱা এটা সমীকৰণ দি দিলে যে সমীকৰণটো দি দিলে এনেকুৱা ধৰণৰ প্ৰশ্নটো তোমাক এনেকুৱা ধৰণৰ দি দিলে যেনিবা তোমালোকে বিশেষকৈ এক্সাম্পলৰ অংক যিবিলাক আছে এইবিলাক চাবা ইয়াৰ পৰাও দি দিয়ে কিন্তু ডিজিট বিলাক ডাইৰেক্ট নিদিবও পাৰে গতিকে ডিজিট বিলাক তোমালোকে বস্তুবিলাক ডিজিট বিলাক বনা সজাই দিব পাৰে গতিকে বস্তুবিলাক তোমালোকে সদায় বুজিবলৈ যত্ন কৰিবা তেতিয়াহলে পাৰিবা কোনটো কেনেকৈ কৰা হয় সেইবিলাক বুজিবলৈ চেষ্টা কৰিবা